এডুকেশ্যন টিকে এছাম সকলোকে স্বাগতম জনাইছোঁ। এটা বিশেষ আপডেট দিব বিচাৰিছোঁ। এইটো হ'ল যে অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ কাহিলীপাৰা গুৱাহাটী তৰফৰ পৰা জনোৱা হৈছে যে যিসকল টিউটৰে NCT নিৰ্দেশনা অনুযায়ী প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বৃত্তিগত অৰ্হতা অৰ্জন কৰিছে, NYSৰ পৰা DLED উত্তীৰ্ণ হৈছে, তেওঁলোকৰ নথিপত্ৰসমূহ ভেৰিফিকেশ্যন কৰা হ'ব, পৰীক্ষণ কৰা হ'ব। সময় দিছে 11 বজাৰ পৰা 4 বজালৈ, স্থান দিছে কাহিলীপাৰা আৰু প্ৰয়োজনীয় নথিপত্ৰৰ তালিকা 10/8/2017 তাৰিখে কৰ্মৰত প্ৰমাণপত্ৰ লগতে আবেদনকাৰীৰ নিযুক্তি পত্ৰ এপইণ্টমেণ্ট লেটাৰসমূহ লৈ যাব কৈছে আৰু সংশ্লিষ্ট আবেদনকাৰীৰ নিযুক্তিৰ সন্দৰ্ভত স্কুল মেনেজিং কমিটিৰ SMC সভাৰ কাৰ্য বিৱৰণী লগতে কৰ্মকালৰ ভিতৰত বিদ্যালয়ৰ হাজিৰা বহীৰ এটেণ্ডেন্স ৰেজিষ্টাৰ ফটোকপি য'ত প্ৰতিষ্ঠানৰ মুৰব্বীৰ চহী থাকিব লাগিব। 10/8/2017 তাৰিখে স্কুলখনত কাম কৰি থকা বুলি স্কুল কৰ্তৃপক্ষই দিয়া প্ৰমাণপত্ৰ লাগিব। সমগ্ৰ কাৰ্যকাল দৰমহাৰ বিৱৰণ পেইবেন DA আদিৰ উল্লেখ থাকিব লাগিব। 10/8/2017 তাৰিখে কৰ্মৰত আছিল বুলি প্ৰমাণ দিবলৈ UDAIS ৰেকৰ্ড লগতে NYSৰ পৰা DLEDৰ প্ৰমাণপত্ৰ লাগিব। 18 মহীয়া DLED পাঠ্যক্ৰমৰ মাৰ্কশ্বিট আৰু প্ৰমাণপত্ৰ যিটো 1/4/2019 তাৰিখৰ আগত সম্পূৰ্ণ হ'ব লাগিব। জিলা ভিত্তিক নিৰ্ধাৰিত সময়সূচী 5 জানুৱাৰীৰ দিনা আছে ধুবুৰী, বঙাইগাঁও, চিৰাং, লখিমপুৰ, শিৱসাগৰ, মৰিগাঁও, নগাঁও, দৰং, কামৰূপ জিলা, বাক্সা। 6 তাৰিখে আছে শোণিতপুৰ, কামৰূপ, গোৱালপাৰা, গোলাঘাট, যোৰহাট, বৰপেটা, তিনিচুকীয়া, ডিব্ৰুগড়, নলবাৰী। গতিকে আপোনালোকে যিমানবিলাক ডকুমেণ্টছ লৈ যাব চেল্ফ এটেষ্ট কৰি লৈ যাব আৰু এইখন আছিল এখন নটিচ। গতিকে সকলোৱে শ্বেয়াৰ কৰি দিব আৰু কিবা আপডেট আহিলে মই জনাই থাকিম বাৰু। ধন্যবাদ, থেংক ইউ।